নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে ২৬ এপ্ৰিল। মনত ৰাখক ১০ তাৰিখ, কিয়নো ১০ তাৰিখে ১০ বজাৰ লগে লগে ৰাজ্যৰ লাখ লাখ মহিলাৰ একাউণ্টত বিশেষ উপহাৰ প্ৰদান কৰিব অসমীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এইমাত্ৰ মুখ্যমন্ত্ৰীৰ পৃথক ঘোষণা। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ দিছে। যদি আপুনি চৰকাৰী কৰৰ বাবে জিঅ'ৰিং কৰিছে, চৰকাৰী কৰৰ প্ৰথম কিস্তি টকা ৰিলিজ কৰা হ'ব। ১,৫০,০০০ টকা সোমাব প্ৰতিগৰাকী হিতাধিকাৰীৰ বেংক একাউণ্টত। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত ২৩ নং কিস্তিৰ টকা ৰিলিজ কৰা হ'ব। কিন্তু কেতিয়া এই টকা প্ৰদান কৰা হ'ব? সকলোৰে বেংক একাউণ্টত ৰেচন কাৰ্ড থাকিলে জনতাই লাভ কৰিব ৫টা নতুন সামগ্ৰী। কেইবাটাও নতুন সামগ্ৰী প্ৰদান কৰা হ'ব মে' মাহতে, আৰু মে' মাহতে কেইবাটাও আঁচনি সুবিধা প্ৰদান কৰা হ'ব জনতাক। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আত্মীয়গোটৰ প্ৰতিজন মহিলাৰ বেংক একাউণ্টত ২৫,০০০ টকা প্ৰদান কৰিব। যদি আপুনি ১০,০০০ টকাৰ চেক পাইছে, অতি শীঘ্ৰে কৰক। এই তিনিটা গুৰুত্বপূৰ্ণ কাম, নহ'লে টকা নাপাব একাউণ্টত। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। হাতত মাত্ৰ ৪ দিন অৰুণোদয়ৰ হিতাধিকাৰীৰ পৰা বৃদ্ধ পেঞ্চনৰ হিতাধিকাৰীলৈ ডাঙৰ খবৰ আহি পৰিছে। ১০ তাৰিখে লাখ লাখ লোকৰ লাভ কৰিব চৰকাৰী ধন, আৰু ৪ দিনৰ ভিতৰতে এই তিনিটা গুৰুত্বপূৰ্ণ কাম কৰক, অন্যথা আপোনাৰ বেংক একাউণ্টত চৰকাৰী আঁচনিৰ টকা নাপাব। প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব ধনৰাশি। শীঘ্ৰে কৰি লওক KYC আপডেট। অৰুণোদয় আঁচনিৰ লাখ লাখ মহিলাৰ একাউণ্টত ১,২৫০ টকা সোমাব। অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি? অৰুণোদয় আঁচনিৰ লগতে কেইবাটাও আঁচনিৰ টকা সোমাব আপোনালোকৰ বেংক একাউণ্টত। বৃদ্ধ পেঞ্চন আঁচনিৰ টকা সোমাব আপোনালোকৰ বেংক একাউণ্টত। কেৱল এয়াই নহয়, বৃদ্ধ পেঞ্চন আঁচনিৰ টকা সোমাব হিতাধিকাৰীৰ বেংক একাউণ্টত। কেৱল এয়াই নহয়, দিব্যাংগ আঁচনিৰ ধন লাভ কৰিব একেদিনাই আপোনাৰ একাউণ্টত টকা। কিন্তু মনত ৰাখিব, ১০ তাৰিখে ৰেচন লাভ কৰাৰ অন্তিম দিন। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, আপুনি ১০ তাৰিখৰ পূৰ্বে ৰেচনৰ চাউলৰ লগতে চেনি, দালি, নিমখ আপুনি ল'ব লাগিব, আৰু ইয়াৰ পিছত গ'লে কিন্তু আপোনালোকে নাপাব। ১০ তাৰিখৰ আগতে আপুনি সংগ্ৰহ কৰক ৰেচনৰ সামগ্ৰী। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, আপুনি লাভ কৰিব কেইবাটাও নতুন আঁচনি। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰৰ মাজতে বৃহৎ মন্তব্য কৰিছে। ধন লাভৰ পূৰ্বে আপুনি ঠিক কৰি লৈ লওক আপোনাৰ বেংক একাউণ্ট। যদি আপোনাৰ বেংক একাউণ্টত কিবা সমস্যা হৈ আছে, অতি শীঘ্ৰে সমাধান কৰক, অন্যথা আপোনাৰ বেংক একাউণ্টত কিন্তু অৰুণোদয় আঁচনিৰ টকা ১০ তাৰিখত নাপাব। প্ৰতি মাহৰ ১০ তাৰিখত অৰুণোদয় আঁচনিৰ টকা চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰে। জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ আৰু এপ্ৰিল এই 4 মাহৰ টকা একেলগতে প্ৰদান কৰিছিল একাউণ্টত, আৰু যাৰ বাবে এপ্ৰিলত অৰুণোদয় আঁচনিৰ টকা আপোনালোকৰ বেংক একাউণ্টত সোমোৱা নাই, আৰু মে' মাহৰ 10 তাৰিখে লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত এই টকা প্ৰদান কৰিব চৰকাৰৰ ফালৰ পৰা। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, কেঁচাগড়ৰ ছাৰ্ভে কৰাৰ পিছতো পকীকৰ নোপোৱা সকলৰ বাবে ভাল খবৰ আহি পৰিছে। আপুনি এতিয়ালৈকে চৰকাৰী কৰ পোৱা নাই নেকি? যদি আপুনি চৰকাৰী কৰৰ বাবে জিঅ'ৰিং কৰিছে, তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা সোণালী সুযোগ আহি পৰিছে। শীঘ্ৰে সকলো দৰিদ্ৰ পৰিয়ালে পাব চৰকাৰী পকীকৰ। সকলো দৰিদ্ৰ পৰিয়ালৰ বাবে কেন্দ্ৰ চৰকাৰে নতুনকৈ দিব ছাৰ্ভেৰ সুবিধা। যিসকলে চৰকাৰী কৰৰ বাবে জিঅ'ৰিং কৰিব পৰা নাই, সেইসকল হিতাধিকাৰীয়ে নতুনকৈ চৰকাৰী কৰৰ বাবে ছাৰ্ভে কৰিব পাৰিব। শীঘ্ৰে আৰম্ভ হ'ব নতুনকৈ ছাৰ্ভেৰ কাম কাজ। আপোনাৰ কেঁচাগড়ৰ ছাৰ্ভে মোবাইল ফোনৰ জৰিয়তেও আপুনি নিজে কৰিব পাৰিব। যদি চৰকাৰী বিষয়াসকলে আপোনাৰ চৰকাৰী কৰৰ ছাৰ্ভে কৰি দিয়া নাই, এতিয়াৰ পৰা আপুনি নিজে মোবাইল ফোনৰ জৰিয়তে কৰিব পাৰিব। কেঁচাগড়ৰ এখন ফটো দিয়ক আৰু আপুনি পাওক চৰকাৰী পকীকৰ। যাৰ এতিয়াও কেঁচাগড় আছে, তেওঁলোকক শীঘ্ৰে প্ৰদান কৰা হ'ব চৰকাৰী পকীকৰ। কোনো দৰিদ্ৰ পৰিয়াল কেঁচাগড়ত থাকিব নালাগে। কেঁচাগড়ৰ ছাৰ্ভে কৰাৰ পিছত পকীকৰ নোপোৱা সকলৰ বাবে ভাল খবৰ। হয়, কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে, কিন্তু কেতিয়া নতুনকৈ আপোনালোকে ছাৰ্ভেৰ কাম কাজ কৰিব পাৰিব? নিৰ্বাচন শেষ হ'ল, ফলাফলৰ পিছতে নতুনকৈ চৰকাৰী কৰৰ ছাৰ্ভেৰ কাম কাজ আৰম্ভ হ'ব। যিসকলে চৰকাৰী কৰৰ বাবে জিঅ'ৰিং কৰিছে, সেইসকল হিতাধিকাৰীৰ একাউণ্টত চৰকাৰী কৰৰ টকা কেতিয়া ৰিলিজ কৰা হ'ব? এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা ডেটটো ঘোষণা কৰা নাই। যেতিয়া চৰকাৰৰ ফালৰ পৰা ডেটটো ঘোষণা কৰিব, নিশ্চয় সম্পূৰ্ণকৈ জনাই দিম। সেয়েহে আজিৰ ভিডিঅ' যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰি দিব। যদি আপোনালোকে এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই, নিশ্চয় চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ লাখ লাখ মহিলাক দি ক'লে 3টা পদ। এইকেইটা কাম কৰিলে পুনৰ পাব চৰকাৰী ধন। আত্মীয়গোটৰ প্ৰতিজন মহিলাৰ বাবে ভাল খবৰ দিছে। যদি আপুনি 10,000 টকাৰ চেক পাইছে, তেনে ক্ষেত্ৰত আপুনি 25,000 টকা পাবলৈ এই 3টা গুৰুত্বপূৰ্ণ কাম কৰক, অন্যথা আপোনাৰ বেংক একাউণ্টত চৰকাৰৰ ফালৰ পৰা 25,000 টকা প্ৰদান নকৰে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টীকৰণ প্ৰকাশ কৰিছে কি কি কাম কৰিব লাগিব। নম্বৰ 1, 10,000
টকা 10জনীয়া গোটত দিব পাৰিব সকলো মহিলাই আৰু 10জনীয়া গোটত দি এই মহিলাসকলে এটা ভাল ব্যৱসায় কৰিব পাৰিব। নম্বৰ 2 মহিলাসকলে নিজেও ব্যৱসায় কৰিব পাৰিব। যদি মহিলাসকলে ভাবিছে 3 নম্বৰত স্বামীৰ ব্যৱসায়ৰ ক্ষেত্ৰত বিনিয়োগ কৰিব পাৰিব। এই তিনিটা কামৰ ভিতৰত যিকোনো এটা কাম কৰিব লাগিব। মুঠতে 10,000 টকালৈ আপুনি ব্যৱসায় কৰিব লাগিব। যদি আপোনালোকে ব্যৱসায় নকৰে তেনে ক্ষেত্ৰত 10,000 টকা চৰকাৰক ঘূৰাই দিব লাগিব। কেৱল এয়াই নহয়, আপুনি পৰৱৰ্তী কিস্তি 25,000 টকা নাপাব। ইয়াৰ যিকোনো এটা কাম কৰিলে দ্বিতীয় কিস্তিৰ পৰ্যায়ত লাভ কৰিব 25,000 টকা। অহা বছৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলো মহিলাক প্ৰদান কৰিব এই ধনৰাশি। 2 জুলাইৰ পৰাই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছিল বৃহৎ ঘোষণা। পুনৰ যদি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হয় তেনে ক্ষেত্ৰতহে এই সুবিধা প্ৰদান কৰিব। তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, বুধবাৰলৈ সাজু হওক আপুনি। বুধবাৰে পুৱাই দেশৰ কৃষকৰ একাউণ্টত সোমাব 2,000 কোটি টকা। নতুন নিয়মেৰে এইবাৰ কৃষকৰ একাউণ্টত জমা হ'ব ধনৰাশি। খেলিমেলি হ'লে কৰক আপুনি ফোন। আজিয়ে কৰিলেও KYC আপডেট। KYC আপডেট নকৰিলে লাভ নকৰিব PM কিষাণৰ 23 নং কিস্তিৰ ধনৰাশি। জালিয়াতিৰ নাম সন্নিৱিষ্ট কৰা হাজাৰ হাজাৰ ভুৱা কৃষকৰ নাম কটা গৈছে তালিকাৰ পৰা। যদি আপুনি PM কিষাণৰ টকা কণ্টিনিউ পাই আছে তেন্তে আপোনাৰ বাবে ভাল খবৰ। যদি আপুনি এজন ভুৱা কৃষক তেনে ক্ষেত্ৰত তালিকাৰ পৰা আপোনাৰ নাম কৰ্তন কৰা হৈছে। লগতে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। যদি কিবা অসুবিধা হয় আপোনালোকে দিব পাৰিব অভিযোগ অন 52261 নম্বৰতে। আৰু আজিৰ ভিডিঅ'টো সকলোৱে যিমান পাৰে শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, পদত্যাগ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমৰ ডিটেনশ্যন কেম্পত নাই এজন বাঙালী হিন্দু। পুনৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পশ্চিমবংগত গৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে। এইটো হিন্দী বাঙালী দেখুৱাই দিব পাৰিলে পদত্যাগ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আচলতে ডিটেনশ্যন কেম্পত নাই নেকি এজন হিন্দু বাঙালী? জনতাই কি ক'ব ইয়াৰ বিষয়ত জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে অসমৰ ডিটেনশ্যন কেম্পত নাই এজন বাঙালী হিন্দু। এইটো হিন্দু বাঙালী দেখুৱাই দিব পাৰিলে লগে লগে পদত্যাগ কৰিব হিমন্ত বিশ্ব শৰ্মাই। প্ৰমাণ দিব পাৰিলে আজিয়েই কৰিম পদত্যাগ। পশ্চিমবংগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও বৃহৎ মন্তব্য। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰাজ্যৰ শিক্ষা বিভাগৰ এখন জাননীয়ে সৃষ্টি কৰিছে জোকাৰণিৰ। মহাবিদ্যালয়সমূহত ঠিকাভিত্তিক শিক্ষক প্ৰত্যাহাৰৰ নিৰ্দেশ শিক্ষা বিভাগৰ। কেৱল এয়াই নহয়, অধিকাংশ মহাবিদ্যালয়ত 30-ৰ পৰা 60% ঠিকাভিত্তিক শিক্ষকৰে চলি আছে পাঠদান। কেৱল এয়াই নহয়, ঠিকাভিত্তিক শিক্ষক প্ৰত্যাহাৰ কৰিলে পাঠদান কৰিবলৈ নাথাকিব পৰ্যাপ্ত শিক্ষক। ইফালে প্ৰতিখন মহাবিদ্যালয়ত খালী হৈ আছে বহু স্থায়ী শিক্ষকৰ পদ আৰু পৰ্যাপ্ত স্থায়ী শিক্ষক নথকাৰ বাবে ঠিকাভিত্তিক শিক্ষক লৈ চলাই আছিল পাঠদান। আৰু চৰকাৰে এই জাননীক লৈ এতিয়া হতভম্ব হৈ পৰিছে কলেজৰ শিক্ষক সন্থা। ৰাজ্যৰ শিক্ষা বিভাগৰ এখন জাননীয়ে সৃষ্টি কৰিছে জোকাৰণি। ইয়াৰ বিষয়ে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, বিজেপি তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, বিজেপিমুখী হোৱাৰ পিছতে ৰাজ্যে প্ৰত্যাখ্যান কৰিব নেকি ৰাঘৱ চাড্ডাক? এতিয়া এটা ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে। ছ'চিয়েল মিডিয়াত হেৰা পালে ৰাঘৱ চাড্ডাৰ জনপ্ৰিয়তা। 24 ঘণ্টাত প্ৰায় 1 মিলিয়ন লোকে আনফল' কৰিলে ৰাঘৱ চাড্ডাক। আনফল' কৰা অধিকাংশই জেনজেড বুলি জনা গৈছে। আৰু বিজেপিত যোগদানৰ পূৰ্বে 14.6 মিলিয়ন ফলোৱাৰ আছিল ৰাঘৱ চাড্ডাৰ। আৰু এতিয়া ৰাঘৱ চাড্ডাৰ ফলোৱাৰ 13.7 মিলিয়নৰ তলত। আৰু নতুন প্ৰজন্মৰ মাজত জনপ্ৰিয় আছিল ৰাঘৱ চাড্ডা। বিজেপিমুখী হোৱাৰ পিছতে ৰাজ্য প্ৰত্যাখ্যান কৰিব নেকি ৰাঘৱ চাড্ডাক? হয়, এটা ডাঙৰ খবৰ আহি পৰিছে। বৰ্তমান ৰাঘৱ চাড্ডাৰ ফলোৱাৰ কিমান নিশ্চয় যদি আপোনালোকে জানে কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, পশ্চিমবংগৰ অভিষেক টেক্সৰ বাবে অসমত হয় মূল্যবৃদ্ধি। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ মূল্যবৃদ্ধিক লৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে। পশ্চিমবংগৰ অভিষেক টেক্সৰ বাবে অসমত হয় মূল্যবৃদ্ধি। অসমলৈ অহা প্ৰতিখন ট্ৰাকৰ পৰা লয় অভিষেক টেক্স। আৰু অসমৰ পৰা যোৱা টেক্সো দিব লাগে অভিষেক টেক্স। কেৱল এয়াই নহয়, শিলিগুৰি ট্ৰাক ৰখাই লোৱা হয় অভিষেক টেক্স। আৰু প্ৰতিখন টেক্সৰ পৰাই লোৱা হয় হাজাৰ হাজাৰ টকা। বংগত বিজেপি আহিলে নাইকিয়া কৰি দিয়া হ'ব অভিষেক টেক্স। আৰু লগে লগে অসমত যথেষ্ট হ্ৰাস পাব সামগ্ৰীৰ মূল্য। অসমৰ মূল্যবৃদ্ধিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ মন্তব্য।
তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ সংখ্যালঘু আয়োগ গঠনৰ অনিচ্ছা বিজেপি চৰকাৰৰ সংখ্যালঘুৰ সমস্যা গোচৰৰ নিষ্পত্তিত অৱহেলা কৰিছে কেৱল এয়াই নহয় সংখ্যালঘু আয়োগ গঠন নোহোৱাক লৈ চৰকাৰক থমক ন্যায়ালয়ৰ আদালতৰ নিৰ্দেশ গুৰুত্ব নিদিয়া চৰকাৰক থমক ন্যায়ালয়ৰ আদালতৰ নিৰ্দেশনাক সহজভাৱে ল'ব নালাগে চৰকাৰে সংখ্যালঘুৰ হাজাৰ হাজাৰ গোচৰ বিচাৰাধীন সংখ্যালঘু আয়োগ অবিহনে আৰু সংখ্যালঘু আয়োগ গঠন নোহোৱাত যোগী চৰকাৰক এই থমক চৰকাৰে সংখ্যালঘুৰ সমস্যা সমাধান নকৰিলে কেনে হ'ব কেৱল এয়াই নহয় সংখ্যালঘুৰ বাবে শীঘ্ৰে আয়োগ সক্ৰিয় কৰাৰ নিৰ্দেশ ন্যায়ালয়ৰ সংখ্যালঘু আয়োগ গঠনৰ অনিচ্ছা বিজেপি চৰকাৰৰ তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ সাৱধানে থাকিব ৰাজ্যবাসী বিজুলী বেগেৰে আহি আছে ধুমুহা আৰু বৰষুণ ঘণ্টাত 30ৰ পৰা 40 কিলোমিটাৰ বেগত আহিব ধুমুহা আৰু বৰষুণ 21খনকৈ জিলাত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী উজনিৰ পৰা নামনিলৈকে কেইবাখনো জিলাত ভয়ংকৰ সতৰ্কবাণী দক্ষিণ শালমৰা মানকাছাৰ ধুবুৰী কোকৰাঝাৰ চিৰাং বঙাইগাঁও বজালী বৰপেটা কেৱল এয়াই নহয় বাক্সা তামোলপুৰতো ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে নলবাৰী কামৰূপ মহানগৰ জিলাতো ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে লখিমপুৰ ধেমাজি ডিব্ৰুগড় তিনিচুকীয়া যোৰহাট এইকেইখন জিলাৰ পৰা কোনোৱে ভিডিঅ' চাই আছে নেকি কমেণ্ট কৰি জনাই দিব মাজুলী শিৱসাগৰ চৰাইদেউ জিলাতো ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে সাৱধানে থাকিব ৰাজ্যবাসী বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.